অঞ্চল সংখ্যালঘু ছাত্র সন্থা সমিতিৰ মেনপুৰ কলিয়াবৰ জিলা সমিতিৰ অন্তৰ্গত বৰগুলা আঞ্চলিক কেন্দ্ৰৰ উদ্যোগত আৰু কলিয়াবৰ জিলা সমিতিৰ সহযোগত আমাৰ যি গ্ৰীষ্মকালীন চৰকাৰী বন্ধ আছিল স্কুলৰ এই স্কুলৰ চৰকাৰী বন্ধৰ সময়ত আমাৰ মেনপুৰ ফালৰ পৰা গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰ নামেৰে এখন প্ৰতিষ্ঠান আমি আয়োজন কৰোঁ আৰু তাতে প্ৰায় আমাৰ এই অঞ্চলৰ কলিয়াবৰৰ আপোনাৰ তেনেকুৱা যোগ্য শিক্ষকৰ দ্বাৰাই আমাৰ এই কোচিং চেণ্টাৰখন আমি প্ৰায় 20 দিনীয়া কাৰ্যসূচী আমি ৰূপায়ণ কৰিছিলোঁ সেইখিনি আজি সমাপ্ত দিহত আজি আমি এক যি অনুষ্ঠানৰ জৰিয়তে বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক এক পৰীক্ষা লোৱা হয় আৰু উক্ত পৰীক্ষাৰ জৰিয়তে আৰু বিভিন্ন কাৰ্যসূচী থাকে আমাৰ ছাৰ বাইদেউসকলকো আমি ফুলাং গামোচাৰ জৰিয়তে ট্ৰফি আৰু বিভিন্ন ডায়েৰী বুক কলম আৰু বিভিন্ন পৰ্যায়ৰে আমি সম্বৰ্ধনা জনাই আজি অনুষ্ঠানখন আমি সমাপ্ত কৰিছোঁ লগতে আমাৰ এই অঞ্চলৰ যিবিলাক মদ ভাং জুৱা ড্ৰাগছ আদি কৰি আৰু আমাৰ এই অঞ্চলৰ যি শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যাব পাৰে তাৰ কাৰণে আমি অৰহ চেষ্টা কৰাৰ ক্ষেত্ৰত আমি আৰু অনাগত দিনত যাতে আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম আৰু বিশেষকৈ আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালী সুশিক্ষিত হোৱাৰ ক্ষেত্ৰত আমি মন্ত্ৰীৰ ফালৰ পৰা যিমান সহায় সহযোগিতা আৰু কাম কৰিব লাগে সেইখিনি আমি কাম কৰি যাম এইখিনিৰ বিষয়ে আমাৰ মন্ত্ৰী প্ৰায় আপোনাৰ 200মান ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত ফৰ্ম ফিল আপ কৰিছিলে 200মান ছাত্ৰ ছাত্ৰী ইয়াত ক্লাছ কৰিছে আৰু বিশেষকৈ অংক বিজ্ঞান ইংৰাজী আৰু গ্ৰামাৰ 4টা মেইন ছাবজেক্টত আমি ক্লাছ কৰাইছিলোঁ আৰু আমাৰ অভিজ্ঞ শিক্ষকৰ দ্বাৰাই ক্লাছ কৰোৱা হৈছিল বিশেষকৈ কলিয়াবৰৰ ভিতৰত আমি দেখা পোৱা মতে ছাত্ৰ ছাত্ৰীসকলৰ যি আপোনাৰ শৈক্ষিক দিশত যি নলেজ যি জ্ঞান সেইখিনি আমি দেখা পোৱাত বহুত আগবাঢ়ি আহিছে তেখেতসকলক আমি শৈক্ষিক দিশতো বহুত আলোচনা বিলোচনাৰ মাধ্যমত ক্লাছ কৰোৱা হৈছিলে যে তেখেতসকলে কেনেকৈ পঢ়িব যিহেতু ক্লাছ 9-10 বছৰটো আপোনাৰ বহুত ইম্পৰ্টেণ্ট হয় ক্লাছ 9ত কেনেকৈ পঢ়িব লাগে ক্লাছ 10ত কেনেকৈ পঢ়িব লাগে আৰু কেনেকৈ পঢ়িলে কেনেকৈ আগবাঢ়ি যাব পাৰিব তাৰ বিষয়ত আমি ক্লাছ কৰোৱা হৈছে কিন্তু আমাৰ এটা কথা হৈছে আমি যি কষ্ট আমাৰ যি চেষ্টা সেইখিনি যাতে সম্পূৰ্ণভাৱে যদিও আমি গম পোৱা নাই কিন্তু আমি ৰিজাল্টৰ সময়ত গম পাম যে সফল হ'ম বুলি